চুপৰ পেকেট এটা আনিছিলো তাকে এতিয়া বনালো দুইজনে খাওঁ কেনেকুৱানো লাগে নাজানো আৰু দেই বনাব চনাব নাজানো যে আজিহে বনাইছো তই উঠ আকৌ জুলি এই ছোৱালীজনী কি হ'ল বাৰু আজি ইমান দেৰিলৈকে শুই আছে নে মই গম নোপোৱাকে তাই সেই বেকেৰীলৈ ওলাই গ'ল ক'ব নোৱাৰি নহয় এজনী কথা আজিকালি আকৌ বেকেৰী খোলা পাই ইমান ব্যস্ত হৈ থাকে কথা পাতিবলৈও সময় নাই খাবলৈও সময় নাই শুবলৈও সময় নাই তাই এতিয়া শুইয়ে আছে নে গুচিয়ে গ'ল একো ধৰিবই পৰা নাই গুচিয়ে গ'ল হ'বলা মই এইফালে পাকঘৰত কাম লাগি থাকোঁতে তাই চাগে সেই কিবা অৰ্ডাৰ চৰ্ডাৰ আহিলে নোকোৱাকৈ তাই গুচি গ'ল তথাপিও ৰুমত গৈ এবাৰ চাওঁগৈচোন যদি শুই আছে ক'ব নোৱাৰি নহয় ভাগৰত চাগে টোপনি গমেই পোৱা নাই সাৰি পোৱা নাই ৰুমলৈকে গৈ চাওঁ এতিয়ালৈকে শুই আছে যে 9টা বাজিলে দেখোন জুলি জুলি 9টা বাজিলে দেখোন তই এতিয়ালৈকে শুই আছে যে বেকেৰীলৈ সেই যাবি নেকি আজি এজনী একেবাৰে টোপনিত লাল কাল দি আছে জুলি শুনিছে নাই মই অথনিৰ পৰা তোক চিঞৰি আছো মা শুনিছো মোৰ গাটো একদম ভাল লগা নাই মা জ্বৰ লাগিছে মোৰো ঘূৰাই আছে উঠিবলৈ মনেই নগৈছে সেইকাৰণে শুই আছো এনেকৈ তুমি যোৱা নিজৰ কাম কৰাগে মই অকণমান দেৰিকৈ উঠিম তোৰ কি হৈছে এনেকৈ ঘপককে নে সেই গা বেয়া হ'ল জ্বৰ উঠিলে যে ইমান বেছি জ্বৰ যদি এনেকৈ শুই থাকিলে নহ'ব নহয় বল মেডিকেল লৈ যাওঁ কি হৈছে কি নাই হোৱা ডক্টৰৰ ওচৰলৈ গ'লেহে গম পাম হঠাৎ এনেকৈ তোৰ ইমান বেছি জ্বৰ নাই এনেকৈ শুই থাকিলে নহ'ব দেই উঠ যেনেকৈ হ'লেও চেষ্টা এটা কৰ উঠি পিনে ডক্টৰক দেখুৱাবই লাগিব এনেকৈ ঘৰত থাকিলে বেমাৰ ভাল নহয় মই আকৌ তই সেই মনে মনে বেকেৰীলৈ গ'লিগৈ বুলিহে ভাবিছিলোঁ সেই মাত নিদিয়া দেখি তাই আকৌ এই জ্বৰ উঠিছে এনেকৈ হ'লে চিন্তা লাগে দেই উঠ মই সেই ওলাই মেলি যাওঁ কি হৈছে ডক্টৰক দেখুৱাব লাগে নাই মা মেডিকেল নাযাওঁ ভাল হৈ যাব দিয়া অকণমানহে জ্বৰ উঠিছে সেইকেইদিন চাগে বহুত বেছি কাম কৰি দিলোঁ সেইকাৰণে গাটো অকণমান কমজুৰি লাগিছে বেলেগ একো নহয় দিয়া মেডিকেল নগ'লেও হ'ব তুমি যোৱাচোন চিন্তা কৰিব নালাগে ভাল হৈ যাব নাযাওঁ বুলি ক'লে নহ'ব নহয় ইমান বেছি জ্বৰ উঠিছে তাতে মূৰ ঘূৰাই আছে বুলি কৈছ আকৌ বোলে কমজোৰো লাগিছে এনেকৈ ঘৰত থাকিলে বেমাৰ ভাল নহয় ডক্টৰৰ ওচৰলৈ যাবই লাগিব হয়তো আকৌ এইকেইদিন তই সেই অৰ্ডাৰ বুলি একেবাৰে বেকেৰীৰ কাৰণে ইমান গোটেই দিন ৰাত কষ্ট কৰি থকা দিন ৰাত তই বনাই থাক অকণমান আৰাম কৰিবলৈও নাই খাবলৈও সময় নাই এনেকৈ মানুহ কাম কৰিব পাৰে নি এতিয়া সেই গা বেয়া বুলি সেই ঘৰতে ভাল হৈ নাযায় নহয় তই মেডিকেল যাবই লাগিব দেখুৱাই আহোঁগৈ কি হৈছে উঠ সোনকালে ছাৰ মোৰ ছোৱালীজনী বাৰু ঠিক হৈ যাবনে এইজনী আকৌ কথা ক'লেও নুশুনে নহয় একদম কৰিলে মানে কাম কৰিয়ে থাকিব না সময়ত খাব না সময়ত শুব অকল সেই কামটোহে আৰু তাইৰ কাৰণে মই যিমান ক'লেও নুশুনে নহয় অকণমান আৰাম কৰি ল বুলি ক'লে এতিয়া সেই অৱস্থা হেৰি কি হৈছে বাৰু সোনকালে ভাল হ'বনে চিন্তা লাগে নহয় এনেকৈ বেমাৰ পৰি থাকিলে মানে নাই তেনেকুৱা বিশেষ চিন্তা কৰিবলগীয়া একো নাই আচলতে তাই অলপ কষ্টও হৈছে আৰু হয়তো কিবা কথা লৈ চিন্তাও কৰি আছে সেইটো কাৰণে সেইবোৰ চিন্তাতে তাইৰ গাটো বেছি বেয়া হৈ গৈছে আৰু জ্বৰো উঠিছে মই মেডিচিন লিখি দিছোঁ সেইকেইটা টাইমতে দি দিব সোনকালে ভাল হৈ যাব বিশেষ চিন্তা কৰিবলগীয়া তেনেকুৱা একো নাই আৰু ক'ব তাইক অকণমান যিমান পাৰে আৰাম কৰিবলৈ আৰু চিন্তাবোৰ অকণমান কমকৈ কৰিব ক'ব তেতিয়াহে সোনকালে সুস্থ হৈ উঠিব মই থাকোঁতে আকৌ তাই কি চিন্তাখন হ'ল ন চিন্তাতে একেবাৰে জ্বৰ উঠি গৈছে বাৰু হ'ব ছাৰ আপুনি সেই দৰৱকেইটা লিখি দিয়ক মই সেই দৰৱকেইটা তাইক সময়মতে দি দিম বাৰু আৰু তাইক আৰাম কৰিব ক'লেও এতিয়া কথা শুনিলেহে এইকেইদিন তাই একেবাৰে ঘৰৰ পৰা বাহিৰে ওলাবলৈকে নিদিওঁ অনবৰতে ইফালে সিফালে কাম বন খোৱা বোৱা নাই এতিয়া এসপ্তাহমান একদম ঘৰত তাইক আৰামহে কৰিবলৈ দিম আৰু ক'তো যাবলৈ নিদিওঁ এনেকৈ বেমাৰ পৰি যোৱাকৈ আৰু মানুহে কাম কৰিব লাগেনে তাকে এতিয়া তাই ভালকৈ যদি আৰাম কৰে অলপ দিন তেতিয়া সুস্থ হৈ যাব আৰু মানুহে কামো কৰিব লাগে লগতে নিজৰ স্বাস্থ্যটোৰ কথাও ভাবিব লাগে গতিকে তাইক বুজালেই হৈ যাব বাৰু এইখন মোৰ প্ৰেছক্ৰিপশ্যন আপুনি তলত ফাৰ্মাচী আছে যে তাৰ পৰা মেডিচিন কেইটা লৈ ল'ব ঠিক আছে হ'ব ছাৰ মই বাৰু তাইক বুজাম বাৰু ধন্যবাদ দেই মোৰ আকৌ বৰ চিন্তা লাগি গৈছিলে তাই আকৌ নাহোঁ বুলিয়ে কৈছিলে নহয় জোৰ কৰিহে লৈ আহিছোঁ বাৰু হ'ব দিয়ক আহিছোঁ ছাৰ তাইক ইমানকৈ কওঁ মই বোলো ইমানকৈ কাম কৰিব নালাগে অকণমান সময় আৰাম কৰি ল সেই সময়মতে হোৱাও নহয় তাই গোটেই ৰাতি এইবোৰ বনাই থাকিব ইমান এইবোৰ লাগি নাথাকিলেও হয় একো চাকৰি বাকৰি নাই কাৰণে বাৰু এখন খুলি লৈছে ভালেই সেইবুলি আৰু গোটেই দিন ৰাত সেইখনতে সময় দি থাকিবলৈ নিজৰ স্বাস্থ্যটোৰ কথা কেতিয়া ভাবিব না সময়ত খাবলৈ তাই আহে না সময়ত শুৱে মানুহজনী একেবাৰে কিবা হৈ গৈছে এতিয়া আকৌ সেই বেমাৰ আজাৰ পৰি আৰু সেই ক্ষীণমিনজনী হৈ যাব এনেকৈ হ'লে যে নহ'ব আৰু দেই তাইক ক'ব লাগিব এই বেকেৰী চলোৱা অকলে মুখৰ কথা নহয় কোনোবা ছোৱালী এজনী লগত ৰাখি ল'ব ক'ব লাগিব তাই সহায় হ'ব অকলে কৰিলে হ'বতো এনেকুৱা
এতিয়া এইকেইদিন ক'তো ওলাবলৈ নিদিওঁ, এই বেকেৰী চেকেৰী এসপ্তাহৰ কাৰণে তাইক যাবলৈ নিদিওঁ আৰু তেতিয়াহে যদি অকণমান সুস্থ হয় গাটো। জুলি, তোৰ কাৰণে মই ভেজিটেবল চুপ অকণমান বনাই আনিছিলোঁ। এইখিনি কোনোমতে হেৰি গিলি দে, একো এটা নাখালে নহ'ব নহয়। আকৌ এইফালে ডক্টৰে লিখি দিয়া দৰৱ খাব লাগিব, তেতিয়াহে বেমাৰ ভাল পাবি। অকণমান উঠি দে, এনেকৈ একেৰাহে শুই থাকিলেও একদম বেছিহে বেমাৰে হেঁচি ধৰে। অকণমান উঠ, এইখিনি সেই অলপমান খালেও হ'ব বাৰু, গোটেইখিনি নাখালেও নাই। তাৰপিছত সেই দৰৱটো খাই দিবি। উঠ। মা, মোৰ খাবলৈ একেবাৰে মন যোৱা নাই, একদম ভোকে লগা নাই জানা। তুমি লৈ যোৱাচোন, মোৰ ভোক লাগিলে মানে কম নহয়। এতিয়া মোৰ একো খাবলৈ মন যোৱা নাই, একো উঠিবও মন নাই যোৱা, একদম গাটো ভাল লগা নাই মা। মই পিছত খাম দিয়া, এতিয়া থৈ দিয়াচোন। তই এনেকৈ পিছত খাম কৰি থাকিলে কেনেকৈ বেমাৰ ভাল হ'ব? খাবলৈ মন নগ'লে এতিয়া খাবই লাগিব। ভোক থকা নথকাৰ লগত কথা নাই নহয়। এতিয়া দৰৱটো সময়মতে নাখালে বেমাৰ ভাল হয় নি? মই কৈছোঁ নহয়, উঠ আৰু উঠি পিনে সেই অকণমান হ'লেও খা, যাতে সেই দৰৱটো খাব পাৰ। এতিয়া এনেকৈ নাখা কৈ থাকিলে আৰু বেছিহে বেমাৰ হেৰি হ'ব তোক যে। সেইকাৰণে আগৰ পৰা কওঁ নহয়, অকণমান আৰাম কৰি ল, একেৰাহে কামতে লাগি থাকিবি। এতিয়া আকৌ সেই বেমাৰ পৰিলে, বেমাৰ পোৱাৰ পিছত আকৌ এই দৰৱো নাখাওঁ, কিবা এটা নাখাওঁ, এনেকৈ কেনেকৈ হ'ব বাৰু? ডক্টৰে কি ক'লে শুনি নাপালি? হে, উঠ, উঠি পিনে অকণমান খা। নোখোৱালৈকে মই ইয়াৰ পৰা নাযাওঁ, নহ'ব এনেকৈ। হ'ব মা, তুমি ইমান একেবাৰে বেপেটাই আছা। এনেই গা চা ভাল নাই, কথা পাতিবলৈ মন নাই যোৱা, তুমি আকৌ এই এটা কথা কৈ আছা। হ'ব, ইয়াতে থৈ যোৱা, মই অলপ পিছত খাই ল'ম, কিন্তু এতিয়া খাবলৈ মন নাই যোৱা। আৰু মোক জোৰ কৰি নাথাকিবাচোন, থৈ দিয়া ইয়াতে, মই পিছত উঠি খাই ল'ম। আৰু তুমি যোৱা, নিজেও খাই লোৱা, আৰু কি কাম আছে কৰাগে। মোক অকণমান শুবলৈ দিয়াচোন। সেয়াকে ভাল কথা ক'লে মানে সেই আমাৰ পেট পেলাই থকা হয়। হ'ব, তই কেতিয়া খাই থাকিবি পাই, এইবোৰ একো এটা ক'বই নাই। ইয়াতে থৈ গৈছোঁ, সেই আকৌ সেই চেঁচা কৰি নেপেলাবি, গৰমে গৰমে যিমানকণ পাৰ খাবি। খাই হ'লে মানে টেবলেট খাই ল'বি। মই যাওঁ, সেই পাকঘৰত বহুতখিনি কাম আছে। ইয়াতে থৈ দিছোঁ দেই, খাই ল'বি আকৌ, পাহৰি নাথাকিবি। বুজিয়ে নাপাইছোঁ আৰু এইভাগৰ কিনো হৈছে, কি কাৰণেনো, কিহৰ ইমান চিন্তা হৈছে, একো ধৰিব পৰা নাই। সেইদিনা বেকেৰীৰ পৰা সোনকালে গুচি আহিলে, সেইদিনাখনিৰ পৰাই তাই এনেকৈ মন চন মৰা নাই। মই এনেকৈ থাকিলে নহ'ব, আজি বিহুৰ ওচৰলৈকে যাব লাগিব, নহ'লে তাইক ফোন কৰি পিনে কিবা গম পাই নেকি সুধিব লাগিব। কিবা এটা নিশ্চয় হৈছে। সেইদিনা নহ'লে বেকেৰীৰ পৰা ইমান সোনকালে ঘূৰি আহিলে, আৰু তাই সেইদিনা আহোঁতেও মন চন মৰা, আৰু সেইদিনাৰ পৰা তাই ভাত চাতো ভালকৈ খোৱা মেলা কৰা নাই। হৈছে কি আচলতে? মোক আজিকালি চব কথা নকয় নহয়, মই সেই চিন্তা কৰি থাকিম বুলি। এই পিহুকে সুধিব লাগিব কি হৈছে, তেতিয়াহে যদি কথাটো গম পাওঁ। এনেকৈ থাকিলে নহ'ব দেই, কি হৈছে ময়ো জানিব লাগিব। এটা কাম কৰোঁ, এতিয়া সেই পাকঘৰৰ বাচন বৰ্তনবোৰ ধুই মেলি কিবা এটা খাই লওঁ, তাৰপিছত পিহুলৈ ফোনেই কৰিব লাগিব। এতিয়া নাম্বাৰটো মোৰ ওচৰত আছিলে বাৰু, কি বুলি ছেভ কৰিছিলোঁ পাহৰি থাকিলোঁ নহয়। আকৌ এতিয়া তাইৰ ওচৰলৈ যাবলৈও, এই বেমাৰী ছোৱালীজনী অকলে এৰি থৈ যাবলৈও নোৱাৰিম নহয়। এতিয়া দিগদাৰিয়ে হৈ গৈছে, কিনো কৰোঁ জানো বুজিয়ে পোৱা নাই আৰু দেই। ইহঁতেও আজিকালি কথাবোৰ নকয়, ক'ব লাগে, তেতিয়াহে। অকলে সেই কিনো হয় নহয় একো গম নাপাওঁ, এনেই নিজে চিন্তা কৰি একেবাৰে বেমাৰত পৰি মেলি অৱস্থা নাইকিয়া হ'ব। এনেকৈ পৰি থাকিলে নহ'ব আৰু। মই এটা কাম কৰোঁ, তাইৰ ফোনটো পাই ফোন লগাওঁগৈচোন। তাই আকৌ গম পালে মোক ফোনেই কৰিব নিদিব, মনে মনে কৰিব লাগিব। কিবা হৈছে যদিও তেতিয়া আকৌ মানা কৰি দিব নহয় নক'বলৈ। মনে মনে ফোনটো কৰিলেহে যদি গম পাওঁ কি হৈছে কি নাই হোৱা, নহ'লে এনেকৈ নহ'ব আৰু। যাওঁ, সোনকালে কামবোৰ কৰি আজৰি হৈ ফোনটো লগাওঁৱেই আৰু।